ঘোষণা কৰিলে? গৌৰৱ গগৈ তেওঁ কি কৈছে, নতুন বৰ অসম। কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমে কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিল। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহাসকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। অখিল গগৈ ডাঙৰীয়াক কালি মই শিৱসাগৰলৈ গৈছিলোঁ, তেওঁ মোৰ লগত আছিল। সকলো মহিলা ৰাইজে তেওঁক যি ধৰণে সম্বোধন কৰি আছে, মই ক'ব খোজা নাই শব্দটো, তাৰ পৰা মোৰ লাগে যে ইতিমধ্যে অসমীয়া জনতাৰ হৃদয়ৰ পৰা ক'ৰবাত যদি তেওঁ আছিলোঁ, এতিয়া তেওঁ বহুত দূৰত গুচি গ'ল। মইতো পৰামৰ্শ দিম অখিল গগৈক যে তেওঁ যদি ইলেকশ্যনো খেলে, এনেকুৱা এটা সমষ্টিতে খেলিব লাগিব য'ৰ মানুহে পৰঠা বিৰিয়ানী বনাই তেওঁক খুৱাব। বাকী জেগাততো এইবাৰ তেওঁ জিকিব মোৰ সন্দেহ আছে। যোৱাকালি অন্ততঃ মইতো নন পলিটিকেল মিটিঙত গৈছিলোঁ, যিটো মই দেখি আহিলোঁ, মানুহে তেওঁৰ কথা বতৰাক বহুত সহজভাৱে লোৱা নাই যেন লাগে। কিন্তু মইতো আৰু ভোটাৰ নহয়, চূড়ান্ত শব্দটোতো মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ যিটো ধাৰণা মই দেখি আহিলোঁ, মই যদি অখিলক লগ পাওঁ, মই এইটোৱে পৰামৰ্শ দিম যে নামনি অসমৰ কোনোবা এটা ছিটত য'ত নেকি তেখেতক ভাল পোৱা মানুহবিলাক আছে, তাতে তেওঁ এটা ছিটত খেলিব লাগে। নহ'লে বিধানসভাত আমি তেওঁক মিছ কৰিম। এইটো মোৰ তেওঁলোকে পৰামৰ্শ হ'ব।